চৰটো আৰু আমি যিটো পাৰত আছো সেই দুটা যদি লগ লাগি যায় চেনেলটো যদি বালি পৰি পৰি নাইকিয়া হৈ যায় 1.5 লাখ বিঘা মাটি ইয়াত ওলাব যিটোৰ ফলত এই অঞ্চলৰ মানুহৰ ব্যাপক লাভ হ'ব 3 কিলোমিটাৰ দীঘল এইটো চেনেল মানুহৰ লোকচানহে হয় চেনেলটোৰ পৰা লাভ একো নহয় এটোৱে মোক ডিসি মহোদয়ে বুজাইছে আমাৰ ইঞ্জিনিয়াৰ সকলে বুজাইছে তেখেতলোকে 6.5 কোটি টকাৰ এস্টিমেটও কৰিছে গোটেইখিনি মই দিবলৈকে অতি সোনকালে চেষ্টা কৰিম পাৰ্কুপাইনৰ গুৰুত্ব বহুত বেছি আছে পাৰ্কুপাইন নেপেলালে আৰু ক্ষতি হয় যোৱাবাৰ ডেফিনেটলি টেম্পৰেৰী কামে কৰিছো আমি বহুত মথাউৰি ৰাখিছো বহুত গৰাখহনীয়া প্ৰতিৰোধ কৰিছো পাৰ্কুপাইনৰ স্কিন বনাই গতিকে ইঞ্জিনিয়াৰে মোক যেনেকৈ কয় মই তেনেকৈ কৰিম আপোনালোক যদি সকলো ইঞ্জিনিয়াৰ হৈ যায় মই কেনেকৈ কাম কৰিম গতিকে নিশ্চয়কৈ আৰু কাম কৰিম কেন্দ্ৰীয় চৰকাৰে আমাক এটা এডিবিৰ পৰা লোন লৈ দিছিলে যিটো লোন কেন্দ্ৰীয় চৰকাৰে 90% মাৰে আৰু অসম চৰকাৰে আমি 10% মাৰো এটো এতিয়া আপাৰ আসামত মধ্য অসমত সেকেন্ড ফেজৰ গোটেইখিনি কাম চলি আছে আৰু লয়াৰ আসামত সেকেন্ড ফেজৰ কাম হ'ব মানকাছাৰ বা আমাৰ ধুবুৰী অঞ্চলত প্ৰায় 500-600 কোটি টকাৰ কাম আৰম্ভ হ'ব তেতিয়া পাৰ্মানেন্ট প্ৰটেকচন হ'ব গতিকে গ্ৰেজুৱেলি কামখিনি কৰিবলৈকে চেষ্টা কৰি আছো